নমস্কাৰ বন্ধুসকল, এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ মই দিব বিচাৰিছোঁ আৰু জনাই দিব বিচাৰিছোঁ, লগতে এটা সাৱধান বাণী। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে অন্যান্য প্ৰান্তৰ যিসকল গোৱালপাৰা বা কামৰূপৰ নহয় তেওঁলোকে যাতে এই খবৰটো পায় আৰু এই পথটিৰে আহ যাহ কৰোঁতে যাতে সাৱধানতা অৱলম্বন কৰে। কিয়নো 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মই কিছুমান ডেঞ্জাৰ অঞ্চলৰ কথা কৈ দিব বিচাৰিছোঁ, যি অঞ্চলত আচলতে কোন মুহূৰ্তত প্ৰাণ যাব পাৰে, কাৰ প্ৰাণ কোন মুহূৰ্তত যায় কোনো ঠিকনা নাই। সেয়েহে মই ভিডিঅ'টো বিশেষভাৱে বনাইছোঁ আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইতিমধ্যে আপোনালোকে সকলোৱে জানে যে কামৰূপ আৰু গোৱালপাৰাৰ যি ৰাষ্ট্ৰীয় ঘাইপথ 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, ইয়াৰ সম্প্ৰসাৰণৰ কাম চলি আছে আৰু সমান্তৰালকৈ 11 কৰিডৰৰো কাম চলি আছে। কিন্তু 11 কৰিডৰৰ যি কাম, সেই কামসমূহ বা ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম আচলতে প্ৰয়োজনতকৈ অতি লেহেমীয়া হৈছে, যাৰ পৰিপ্ৰেক্ষিতত 11 কৰিডৰৰ যি কাম সেয়া অত্যন্ত লেহেমীয়া হৈছে। আৰু ইয়াৰ ফলত এতিয়া গোৱালপাৰাৰ সমান্তৰালকৈ কামৰূপৰ কিছুমান প্ৰান্ত এতিয়া একেবাৰে ডেঞ্জাৰ হৈ পৰিছে, ইতিমধ্যে আপোনালোকে জানে। আৰু ইয়াৰ বাবে কেইদিনমান পূৰ্বে গোৱালপাৰা জিলাৰ ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ দেওশিলাৰ সমীপতে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ যি 11 কৰিডৰ বনাই আছে, সেই 11 কৰিডৰৰ কাষেৰে যি বাইপাছ বনাইছে, সেই বাইপাছেৰে এহাল দম্পতী বালিজনৰ পৰা শ্বিলঙলৈ গৈ থকা অৱস্থাত বনৰীয়া হাতীয়ে গচকি মৃত্যু মুখত ঠেলি দিয়ে লোকজনক। প্ৰথমে প্ৰাণ ৰক্ষা পৰে তেওঁৰ পত্নীৰ। তো এই যি ডেঞ্জাৰ পথ আচলতে 11 কৰিডৰসমূহ, বিশেষকৈ গোৱালপাৰা জিলাৰ ৰংজুলি যি টিপলাইলৈ যোৱা পথ, সেই টিপলাইলৈ যোৱা পথ, সেইখিনিত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। ইয়াৰ সমান্তৰালকৈ যি দেওশিলা আছে ধনুভাঙা, ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ দেওশিলাত, এইখিনিত আপোনালোকে অত্যন্ত সাৱধানতাৰে আহ যাহ কৰিব। কিয়নো যি বাইপাছ বনোৱা হৈছে, সেই বাইপাছসমূহ ইমানেই ঠেক যে সন্মুখত যদি হাতী আহে আপোনালোকৰ বাহনসমূহ ঘূৰোৱাৰ চান্সে নাপাব। তেনে সময়তে হাতীয়ে আহি কিন্তু আক্ৰমণ কৰি দিব। বিশেষকৈ গোৱালপাৰা জিলাৰ ধুবুৰী আৰক্ষী থানাৰ অন্তৰ্গত ধনুভাঙাৰ দেওশিলাত এইখিনিত সাৱধানতা অৱলম্বন কৰিব। ইয়াৰ লগে লগে ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত যি খাৰাপাৰা অঞ্চল আছে, সেই খাৰাপাৰা অঞ্চলত টিপলাইলৈ যোৱা যি পথ, সেইখিনিত সাৱধানতা অৱলম্বন কৰিব। কিয়নো সেইখিনি যি বাইপাছ, সেই বাইপাছ খুবেই ভয়ংকৰ, কিয়নো তাত ঠেক হয়, ৰাস্তাখিনি ঠেক হয়, বাইপাছ ঠেক হয়, আৰু যাৰ ফলত বাহন ঘূৰাব নোৱাৰিব, আৰু সেইখিনি 11 কৰিডৰ হয়। ইয়াৰ লগে লগে কামৰূপৰ কথা যদি কওঁ মই, তেতিয়াহ'লে কামৰূপৰ যি বকো আৰক্ষী থানাৰ অন্তৰ্গত ৰাজাপাৰা আছে, সেই ৰাজাপাৰাতো কিন্তু 11 কৰিডৰ বনাই থকা হৈছে আৰু সেইখিনিত প্ৰায় হাতী ওলায়। তো সেইখিনি ঠাই পালেও আপোনালোকে সাৱধানতাৰে আহ যাহ কৰিব। আৰু ইয়াৰ লগে লগে বকো আৰক্ষী থানাৰে যি চিংৰা আছে, সেই চিংৰাৰ পৰা বকো শিৱ মন্দিৰলৈকে যি 11 কৰিডৰ বনাই থকা হৈছে, সেই ঠাইখিনিত আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। কিয়নো সেই স্থানখিনিত কোন মুহূৰ্তত বনৰীয়া হাতী ওলাই আপোনাক আক্ৰমণ কৰিব, আপুনি তৰ্কিবই নোৱাৰিব। কিয়নো এই যি 4টা স্থানৰ কথা মই ক'লোঁ, বকৰ 2টাকৈ স্থান আৰু গোৱালপাৰা জিলাৰ 2টাকৈ স্থানৰ যি কথা ক'লোঁ, এইখিনিত প্ৰায় হাতী ওলাই থাকে আৰু কোন মুহূৰ্তত ওলাই কোনো ঠিকনা নাই। সেয়েহে এই স্থান পালে আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি আহ যাহ কৰিব বা পাৰ কৰিব। আপোনালোকে দেখি আছে যে কিমান ঠেক, বাইপাছ কিমান ঠেক হৈ আছে, যাৰ বাবে আপোনাৰ সন্মুখত যদি হাতীও ওলাই হঠাৎ আপোনালোকে তৰ্কিব নোৱাৰিব, বাহন আপোনালোকক ঘূৰাব নোৱাৰিব বা জোৰেও যাব নোৱাৰিব। তো এইখিনি মই ভাবিলোঁ আপোনালোকক সাৱধান কৰাৰ বাবে এই ভিডিঅ'টো বনাই দিওঁ। কামৰূপৰ বকো আৰক্ষী থানাৰ অন্তৰ্গত 2টা প্ৰান্তৰ কথা ক'লোঁ মই, গোৱালপাৰা জিলাৰ 2টা প্ৰান্তৰ কথা ক'লোঁ। এটা ধূপধাৰাৰ দেওশিলাৰ ধনুভাঙাৰ দেওশিলাৰ সমীপত, আৰু আনটো হৈছে ৰংজুলিৰ খাৰাপাৰাৰ সমীপত। আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব।